হাৰিয়ানাৰ কিশোৰী এগৰাকী গৈছিল চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আৰু সেই চিকিৎসালয়খনৰ এজন চিকিৎসকে কিশোৰীগৰাকীৰ ওপৰত চলালে উৎপীড়ন। লক্ষণীয় যে ছোৱালীগৰাকীৰ মাতৃগৰাকীৰ ইতিমধ্যে বিয়োগ হৈছে, তেওঁৰ পিতৃও অসুস্থ। আইতাকক অভিভাৱিকা হিচাপে লৈ ছোৱালীগৰাকী গৈছিল সেই বিশেষ চৰকাৰী চিকিৎসালয়খনলৈ। এই ঘটনাটো ঘটিছে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ চৰকাৰী হস্পিটেলত। ঘটনাটো আজি দুদিনমানৰ আগৰ। এগৰাকী কিশোৰী হাৰিয়ানাৰ কুৰুক্ষেত্ৰ চৰকাৰী হস্পিটেললৈ গৈছিল চিকিৎসাৰ বাবে আৰু তাতে এজন চিকিৎসকে অৰ্থাৎ কৰ্তব্যৰত এজন চিকিৎসকে ছোৱালীগৰাকীৰ মাতৃ নাই বুলি গম পাই তেওঁক 100 টকা ছোৱালীজনীৰ হাতত গুজি দিছিল। তাৰ পিছত ছোৱালীজনীৰ পিতৃক কৈছিল যে আপুনি নিজেও অসুস্থ হৈ আছে, এইখন চৰকাৰী হস্পিটেল, ডাঙৰ হস্পিটেল, আপুনি হস্পিটেল সুখটোৰ লগত সম্পৰ্কিত সেই বিশেষ চিকিৎসকজনৰ ওচৰলৈ যাওক, আপোনাৰ ছোৱালীজনী মই চিকিৎসা কৰিম। ছোৱালীজনীৰ লগত আছিল ছোৱালীজনীৰ বৃদ্ধা আইতা। গতিকে চিকিৎসকজনে এক বিশেষ সুযোগ লৈছিল। সেই সুযোগটো হ'ল যে সেই ছোৱালীগৰাকীক তেওঁ দুৰ্ব্যৱহাৰ কৰিছিল, যিখিনি আইনগতভাৱে একেবাৰে নিষিদ্ধ। এতিয়া কথা হ'ল, এগৰাকী মহিলাই হওক বা এগৰাকী ছোৱালীয়ে হওক, তেওঁক এজন পুৰুষ চিকিৎসকে যেতিয়া চিকিৎসা দিয়ে, সেই সময়ছোৱাত এগৰাকী মহিলা চিকিৎসক অথবা নাৰ্ছ তাত উপস্থিত থকাটো একান্তই বাঞ্ছনীয়। মহিলা চিকিৎসক সকলো সময়তে উপলব্ধ নহ'ব পাৰে বা গাইনকলজি অৰ্থাৎ স্ত্ৰী ৰোগ বা প্ৰসূতিবিদ্যাৰ যি চিকিৎসকসকল আছে তেওঁলোকৰ মাজত পুৰুষো থাকে। তেওঁলোক এই ক্ষেত্ৰত নিৰ্দিষ্ট এটা নিয়ম আছে যে এগৰাকী মহিলা অৰ্থাৎ এগৰাকী নাৰ্ছৰ উপস্থিতিতহে সেই মহিলাগৰাকীক চিকিৎসা কৰিব লাগিব বা সেই ছোৱালীগৰাকীক চিকিৎসা দিব লাগিব। কিন্তু যি সময়ত চিকিৎসকজনে সেই ছোৱালীজনীৰ চিকিৎসা কৰিছিল সেই সময়ত কোনো নাৰ্ছ উপস্থিত নাছিল। পৰৱৰ্তী সময়ত ছোৱালীগৰাকীয়ে যেতিয়া চিকিৎসকৰ পৰা অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হয়, তেওঁ উপায়ন্তৰ হৈ পৰে। তেওঁ চিকিৎসালয়ৰ কৰ্মচাৰীক জনায়, চিকিৎসালয়ৰ কৰ্মচাৰীয়ে তেওঁলোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাবলৈ বুলি গৈ তাতেই নাইকিয়া হয়। পৰৱৰ্তী সময়ত নিৰুপায় ছোৱালীজনীয়ে আইতাকৰ সৈতে গৈ হাৰিয়ানা মহিলা আয়োগৰ অধ্যক্ষা ৰেণু ভাটিয়াৰ ওচৰত তেওঁ অভিযোগ দাখিল কৰেগৈ আৰু গোটেই ঘটনাটো তেওঁ কান্দি কান্দি জনায়। ৰেণু ভাটিয়া নিজেও এগৰাকী মহিলা হোৱাৰ পৰিপ্ৰেক্ষিতত এই গোটেই ঘটনাটো খুব ভালকৈ তেওঁ বুজি পায় আৰু লগে লগে তেওঁ এই সম্পৰ্কে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। তেওঁ হস্পিটেললৈ আহে, হস্পিটেলৰ চিকিৎসকসকলক জবাবদিহি কৰে। যে সময়ত কৰ্তব্যৰত যিসকল নাৰ্ছ আছিল, নাৰ্ছসকল সেই ঠাইত কিয় উপস্থিত নাছিল তেওঁ প্ৰশ্ন তোলে। ইয়াকে লৈ হাৰিয়ানাত আজি ডাঙৰ প্ৰতিবাদ আৰম্ভ হৈছে। ৰেণু ভাটিয়াই এগৰাকী মহিলা হিচাপে আৰু মহিলা আয়োগৰ অধ্যক্ষা হিচাপে যিখিনি কথা কৈছিল সেইখিনি কথাক লৈ নাৰ্ছ কৰ্মচাৰীসকলে আপত্তি কৰিছে। কিন্তু নাৰ্ছ কৰ্মচাৰীসকলে এবাৰো ভবা নাই যে তেওঁলোকো কাৰোবাৰ মাতৃ হয় বা তেওঁলোকো কাৰোবাৰ ভগ্নী হয়। বৰ্তমান সময়ত নাৰ্ছৰ প্ৰতিবাদ চলি আছে। ৰেণু ভাটিয়া ডাঙৰীয়ানীয়ে ইতিমধ্যে তেওঁ পদত্যাগ কৰিছে, কাৰণ তেওঁ জনাইছে যে এগৰাকী কিশোৰীক যদি তেওঁ ন্যায় দিয়াত সক্ষম নহয়, যদি তেওঁৰ বিৰুদ্ধে যদি প্ৰতিবাদ আৰম্ভ হয়, তেতিয়াহ'লে তেওঁ সেই পদটোত থকা একেবাৰে উপযুক্ত কথা নহয়। এতিয়া কথা হ'ল, ৰেণু ভাটিয়াই কিয় সেই নাৰ্ছসকলক গালি পাৰিছিল বা তেওঁলোকক কিয় জবাবদিহি কৰিছিল? কথা হ'ল যে নাৰ্ছসকলৰ কৰ্তব্য হ'ল, ইতিমধ্যে মই কৈছোৱেই যে মহিলাসকলৰ চিকিৎসাৰ সময়ত এগৰাকী নাৰ্ছ উপস্থিত থকা উচিত। ৰেণু ভাটিয়াই স্পষ্টভাৱে সন্দেহ কৰিছে যে সেই বিশেষ চিকিৎসকজন, যিজন চিকিৎসক সেই দুষ্কাৰ্যৰ সৈতে জড়িত আছিল, সেই চিকিৎসকজনৰ হয়তো সেই নাৰ্ছ কৰ্মচাৰীসকলৰ সৈতে কিবা এটা আণ্ডাৰষ্টেণ্ডিং আছে, হয়তো তেওঁলোকক একমপ্লিছ বুলি তেওঁ ভাবিছে। অৰ্থাৎ যিজন অভিযুক্ত চিকিৎসক আছে, চিকিৎসকজনৰ সৈতে নাৰ্ছসকলৰ কিবা কিবি ভিতৰুৱা বুজাবুজি আছে, যাৰ কাৰণে হয়তো তেওঁলোকে সেই চিকিৎসকজনে চিকিৎসা কৰাৰ সময়ত সেই স্থানত উপস্থিত নাছিল। এতিয়া কথা হ'ল, এখন চৰকাৰী হস্পিটেলত যদি এজন চৰকাৰী চিকিৎসকে কিশোৰী এগৰাকীক চিকিৎসাৰ চলেৰে উৎপীড়ন চলায়, তেতিয়াহ'লে চিকিৎসা বিদ্যা নামৰ যি পবিত্ৰ বিদ্যা আছে, এই পবিত্ৰ বিদ্যাটো কোন দিশে ধাৱমান হৈছে? আজি হাৰিয়ানাত এগৰাকী কিশোৰীৰ ওপৰত তেনেকুৱা ধৰণৰ অত্যাচাৰ বা উৎপীড়ন চলোৱা হৈছে। আজি গোটেই দেশ জাগ্ৰত হোৱা উচিত, কাৰণ কেৱল কন্যা সন্তান সেই এগৰাকীয়ে নহয়, কন্যা সন্তানসকলৰ আমি বহু সময়ত চিকিৎসা কৰাবলগীয়া হয়, যি সময়ত চিকিৎসকৰ ওপৰত আমি সমস্ত অৰ্পণ কৰিবলগীয়া হয়। তেনেকুৱা ক্ষেত্ৰত এগৰাকী চিকিৎসকে যদি তেনেকুৱা যদি দুষ্কাৰ্য কৰিবলৈ হয়, এইটো অতি চিন্তনীয় কথা হৈ পৰে। আজি দেখা গৈছে হাৰিয়ানা পুলিচে সেই অভিযুক্ত চিকিৎসকজনক ৰাজবাটেৰে চোঁচৰাই লৈ আনিছে, যিটো হয়তো সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এক বিশেষ উদাহৰণ হৈ থাকিব। আমি সচেতন হোৱাৰ সময় আহিছে। কন্যা শিশুসকলো আমাৰ নিচিনা মানুহেই। তেওঁলোকৰ কাৰণে যদি আমি আজি এটা মাত নিদিওঁ, আমি যদি এটা ভইচ নিদিওঁ, তেতিয়াহ'লে ভৱিষ্যতে হয়তো আপোনাৰ বা মোৰ কিশোৰীগৰাকীৰ লগতো এনেকুৱা হ'ব পাৰে। চিকিৎসকসকলক আমি ভগৱান বুলি ভাবোঁ। চিকিৎসকসকলেও অন্ততঃ ভবা উচিত যে তেখেতসকলে কৰা যিবিলাক কাম, এইবিলাক কামৰো এদিন হিচাপ হ'ব। অন্ততঃ যদি ভগৱান আছে, মৃত্যুৰ পিছতো ন্যায় বিচাৰৰ এক প্ৰক্ৰিয়া আছে, নিশ্চয় তেনেকুৱা দুষ্কাৰ্য কৰা চিকিৎসকসকলেও এদিন শাস্তিৰ সন্মুখীন হ'ব।